নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে তৃতীয় শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 3 বিদ্যালয় সপ্তাহ ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ইয়াৰে প্ৰথম দিয়া আছে আমাৰ প্ৰথমতে পাঠভিত্তিক প্ৰশ্ন উত্তৰ। ইয়াৰে 1 নম্বৰত দিয়া আছে যে আলোচনা কৰা অহা আৰু লিখো অহা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিছে যে ক নম্বৰটো যে প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল। ইয়াৰ উত্তৰটো লিখিম যে প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল। এই সময়ত বিভিন্ন খেল ধেমালি, সাংস্কৃতিক আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে খ নম্বৰ প্ৰশ্নটো যে কাৰ কাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল। ইয়াৰ উত্তৰটো লিখিম যে পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল। ক নম্বৰ প্ৰশ্নটো যে সুপ্ৰিয়াই কিয় দবা খেলখন পণ্ড কৰা বুলি কৈছিল। ইয়াৰ উত্তৰটো লিখিম যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ফুটবল খেলি থাকোঁতে বলটো দবাখনত পৰাত খেলখন বাধাপ্ৰাপ্ত হৈছিল। সেয়ে সুপ্ৰিয়াই তেওঁলোকক খেলখন পণ্ড কৰা বুলি কৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্ন দিয়া আছে খ নম্বৰটো যে কোন কোন শ্ৰেণীয়ে কি খেলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আঁচ টানি মিলোৱা। ইয়াৰে প্ৰথম শ্ৰেণী লিখিম আৰু ইফালে লিখিম খেল। প্ৰথম শ্ৰেণী ইয়াত লিখিম আমি খেলৰ লিখিম যে ফুটবল পাৰ পানী। তাৰপিছত দ্বিতীয় শ্ৰেণী ফুটবল পাৰ পানী। তাৰপিছত তৃতীয় শ্ৰেণী ক্ৰিকেট দবা। চতুৰ্থ শ্ৰেণী লিখিম যে ক্ৰিকেট দবা। এনেকৈ লিখিম। তাৰপিছত 5 নম্বৰত লিখিম যে অৰ্থাৎ পঞ্চম শ্ৰেণী লিখিম যে বেডমিণ্টন। 9 নম্বৰ প্ৰশ্নটো দি আছে যে মিনতী বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কি খেলাবলৈ লৈ কৈছিল। ইয়াৰ উত্তৰটো লিখিম যে ছাত্ৰ ছাত্ৰীয়ে দবা খেলত বাধা জন্মোৱাত তেওঁলোকক শৃংখলাপূৰ্ণভাৱে পাৰ পানী খেল খেলিবলৈ লৈ গৈছিল। প্ৰথম নম্বৰ প্ৰশ্নটো দি আছে যে বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে উদ্বোধন কৰিছিল। তাৰপিছত দ্বিতীয় নম্বৰটো দি আছে যে বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল। ইয়াৰ উত্তৰটো লিখিম যে পাঠত স্পষ্টভাৱে উল্লেখ নাই, কিন্তু জাননী অনুসৰি 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ বিদ্যালয় সপ্তাহ হৈছিল। গতিকে দ্বিতীয় দিনা 2 ডিচেম্বৰৰ মঙলবাৰ হ'ব পাৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে পৰীক্ষা নম্বৰটো যে ছেত্ৰী ছাৰে কি কৰি আছিল। ইয়াৰ উত্তৰটো লিখিম যে ছেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰি আছিল। 2 নম্বৰত দি আছে যে প্ৰশ্নটোত পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা আহা। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছিলে যে ক্ৰিকেট খেলত কোন কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ উত্তৰটো লিখিম যে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ক্ৰিকেট খেলত অংশগ্ৰহণ ল'ব পাৰিব। খ নম্বৰ প্ৰশ্নটো যে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি কি খেলত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ উত্তৰটো লিখিম যে তৃতীয় শ্ৰেণীয়ে দবা আৰু সংগীত চকী মিউজিক চেয়াৰ খেলত অংশগ্ৰহণ ল'ব পাৰিব। এনেকৈ লিখিম। গ নম্বৰত দি আছে যে খ আৰু গৰ শাখাত থকা শ্ৰেণীকেইটা কি কি। ইয়াৰ উত্তৰটো লিখিম যে খ শাখাত তৃতীয় শ্ৰেণী, গ শাখাত চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। খত দি আছে যে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি কি খেল খেলিব পাৰিব। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰথম দ্বিতীয় ফুটবল সংগীত চকী, তৃতীয় লিখিব লাগিব যে দবা সংগীত চকী, চতুৰ্থ আৰু পঞ্চমৰ লিখিম যে ক্ৰিকেট বেডমিণ্টন সংগীত চকী। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দি আছে যে ডাঙৰ হৰফৰ পদবোৰৰ অৰ্থ অনুমান কৰি আঁচ টানি মিলোৱা। ইয়াৰে দি আছে যে প্ৰথমে যে বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। আমি ইয়াতে মিলাই দিম যে দক্ষতাৰ লগত মিলাই দিম এইটো। তাৰপিছত খেলপথাৰত বেডমিণ্টনৰ এক প্ৰতিযোগিতাত চলি আছে, এইটো লিখিম যে এজনীয়া। তাৰপিছত আমাৰ খেলখন কৰিলা, এইটো অৰ্থাৎ নষ্ট কৰিলাৰ লগত মিলাই দিম। মিনতী বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল, ইয়াত এইটো খৰকৈ লগত মিলাই দিম। তাৰপিছত প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল, এইটো উলহ মাখলৰ লগত মিলাই দিম। তাৰপিছত দি আছে যে ক অংশৰ লগত খ অহা। ইয়াৰে ক অংশ আৰু খ অংশ। ক অংশ দি আছে যে শিক্ষাদান কৰোঁতাজন, ইয়াত আমি খ অংশত মিলাই দিম যে শিক্ষক। তাৰপিছত পৰিচালনা কৰাজন তাক কি বুলি কয়, পৰিচালক। পাঠ কৰোঁতাজন তাক আমি পাঠক বুলি কওঁ। খেতি কৰাজন তাক আমি খেতিয়ক বুলি কওঁ। তাৰপিছত খ দিয়া আছে যে খেলি মেলি গৈ থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দ গঠন কৰক। এনেকৈ লিখিম যে উত্তৰত যে সঠিক ক্ৰমত সজোৱা শব্দবোৰ হ'ল প্ৰাঞ্জল। 1 নম্বৰত লিখিম অৰ্থ পাঠটিত উল্লেখ কৰা এজন ছাত্ৰৰ নাম। তাৰপিছত উত্তৰত 2 লিখিম যে সঞ্চয়। ইয়াৰ অৰ্থ হ'ল যে অৰ্থ
ধন সম্পত্তি আদি সাঁচি থোৱা, যেনে সঞ্চয় কৰা মানে সাঁচি থোৱা। 3 নম্বৰত লিখিম যে কুঞ্চিত, এইটো অৰ্থ হৈছে যে জুমুৰি খোৱা বা ভাঁজ পৰা, যেনে কুঞ্চিত কাপৰ। 4 নম্বৰত লিখিম যে ইঞ্জিন, এইটো লিখিম যে অৰ্থ ইংৰাজীৰ পৰা অহা শব্দ যন্ত্ৰ বা গাড়ীৰ ইঞ্জিন বুজায়, এনেকৈ লিখিম। 6 নম্বৰত দি আছে যে ক'ত সংখ্যা চাই শব্দ লিখি অহা। উত্তৰ সংখ্যাৰ অনুক্ৰমত শব্দবোৰ এনেকৈ লিখিব লাগিব যে 7 3, এইটো লিখিব লাগিব যে হকী। 7 শ 3 কি, তাৰপিছত 2 11 দবা, এইটো 2 10 11 বা, এনেকৈ লিখিব লাগিব। তাৰপিছত 5 10 15, এইটো লিখিম যে কাঞ্চন। 5 কা 10 ছ, তাৰপিছত 17 9, এনেকৈ লিখিম। আজিলৈ ইমানে, আৰু ইয়াৰ পিছৰখিনি 7 নম্বৰৰ পৰা আৰু এটা ভিডিঅ' বনাই দিম। ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে গৈ চাব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।